Malik Bako Husiar! Malik Bako Husiar! Malik Bako go back! Malik Bako Husiar! Malik Bako come nine! Archa Jindabad! Archa long live! Archa long live! Shramik Jindabad! Shramik Jindabad! Ahoy! কৰি আহিছে সমাধানত বিশেষভাৱে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ক্ষেত্ৰত চাহ শ্ৰমিকসকলৰ ভূমি পট্টা ক্ষেত্ৰত আৰু জনজাতিকৰণৰ ক্ষেত্ৰত এই তিনিওটা সমস্যা আজি তাৰিখলৈকে কিন্তু স্পষ্টকৈ সমাধান নহ'ল। কেইটামান কাম চৰকাৰে ইতিমধ্যে হাতত লৈছে ভূমি পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত, কিন্তু ভূমি পট্টা প্ৰদান কৰাৰ যিটো চৰকাৰী সিদ্ধান্ত ইয়াত আচলতে মালিক পক্ষই ন্যায়ালয়ত গৈ দ্বাৰস্থ হৈ তেওঁলোকে কিন্তু প্ৰত্যাহ্বান জনাইছে, গোটেই হেঙাৰ হৈ থিয় হ'ব বিচাৰিছে। আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া এই গোটেই প্ৰক্ৰিয়াটোক আচলতে মালিক পক্ষক এটা বাধ্য কৰাব পৰা নাই, এটা কঠোৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিব পৰা নাই। এই কথাটোৰ প্ৰতি আমি ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাওঁ যিকোনো বিনিময়ত চাহ শ্ৰমিকসকলক কিন্তু ভূমি পট্টা প্ৰদান কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব। আৰু শ্ৰমিকসকলৰ যিটো এই চাউল দাইলৰ দৰে যিটো দাম দৰ কৰি শ্ৰমিকসকলৰ যিটো মজুৰি বৃদ্ধি কৰাৰ যিটো ব্যৱস্থা এইটোখিনিক নাইকিয়া কৰিব লাগে। আৰু শ্ৰমিকসকলক আইনগতভাৱে 1948 চনৰ শ্ৰমিক আইন দৈনিক মজুৰি আইনৰ অন্তৰ্গত প্ৰদান কৰিব লাগে। চাহ জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো বিষয়বস্তু আছে এই প্ৰক্ৰিয়াটো আচলতে সামগ্ৰিকভাৱে 108টা জাতি সম্প্ৰদায়ৰ লোকসকলক প্ৰদান কৰাৰ এটা ব্যৱস্থা ল'ব লাগে। আমি STV যিটো প্ৰদান কৰা আছে এটা ক্ষেত্ৰত আমাৰ অনিশ্চয়তাত আছোঁ, শংকাত আছোঁ গোটেই জনগোষ্ঠীটো যে চাহ জনগোষ্ঠীৰ লোকসকলক কি প্ৰকাৰে আচলতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা বা কোনো স্পষ্টতা নাই এই প্ৰতিবেদনত। গতিকে এই প্ৰতিবেদন পুনৰবাৰ যি ভুল ভ্ৰান্তি আছে বা যিখিনি কৰিব লগাখিনি নাইকিয়া কৰি চাহ জনগোষ্ঠীৰ লোকসকলে যে পতিয়ন যোৱাকৈ চাহ জনগোষ্ঠীৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত আগবাঢ়িব পৰা যিটো ব্যৱস্থা তাৰ মাজতে জনজাতিকৰণৰ